নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ ফেচবুক পেজলৈ স্বাগতম জনালোঁ আৰু আপোনালোকক মই আজি দেখাম যে লাইভ অনুষ্ঠানত আপোনালোকে নামটো কেনেকৈ মেনশ্যন কৰিব আৰু কেনেকৈ শ্বেয়াৰ কৰিব। বহুতে নামটো মেনশ্যন কৰিব নাজানে আৰু শ্বেয়াৰ কৰিব নাজানে। লাইভটো নিজৰ পেজত কেনেকৈ শ্বেয়াৰ কৰিব ব'লকচোন তেতিয়াহ'লে মোবাইলৰ স্ক্ৰীনলৈ যাওঁ। এতিয়া দেখিছে নহয় এই মোৰ লাইভটো উলিয়াই ল'লোঁ। লাইভটো উলিয়াই আপোনালোকে নামটো কেনেকৈ মেনশ্যন কৰিব। ইয়াত নামটো মেনশ্যন কৰা নামটো আপোনালোকে কেনেকৈ নিজৰ নামটো কেনেকৈ মেনশ্যন কৰিব ভালকৈ চাই ল'ব দেই। যিসকলে লাইভ অনুষ্ঠানত নিজৰ নামটো মেনশ্যন কৰিব নাজানে নামটো মেনশ্যন কৰক। এই দেখিছে না এণ্ডাইটটো টিপি দিয়াৰ লগে লগে নামটো আহিব। যদিহে নামটো এণ্ডাইট টিপি দিয়াৰ লগে লগে নাহে তেতিয়া নামটো লিখা সেইটো ৰিম্পিটো ওপৰত আহি গৈছে দেখিছে ন। ৰিম্পিটো টিপি দিলে আপোনালোকৰ নামটো তাত ক্লিক কৰি দিলে ৰিম্পিটো গুচি যাব। তেতিয়া ওপৰত ৰিম্পিটো আহিলে এণ্ডাইট দিয়াৰ লগে লগে ৰিম্পিটো নামটো আহিলে সেইটো ৰিম্পিটো গুচি গ'ল। দেখিলে নহয়। শ্বেয়াৰটো বহুতে শ্বেয়াৰ কৰিব নাজানে নিজৰ পেজত। শ্বেয়াৰটো আপোনালোকে চাই লওক ভালদৰে। শ্বেয়াৰ বুটানটো কিনাৰত আছে যে শ্বেয়াৰ বুটানটো দবাওক। শ্বেয়াৰ বুটানটো দবালে তাৰপৰা এইটো নীলাটো টিপা শ্বেয়াৰ অপশ্যনটো সেইটো টিপিলে সেইটো শ্বেয়াৰ হৈ গ'ল আপোনাৰ নিজৰ পেজত। তেনেকৈ শ্বেয়াৰ নিশ্চয় বুজি পাইছে আপোনালোকে। ভালদৰে চাই ল'ব দেই ভিডিঅ'টো এবাৰ তেতিয়া গম পাব সকলোৱে।